ৰাতিপুৱাই উঠিছোঁ আজি কঁকালত টঙালি মাৰি ভাবিছোঁ আজি ঘৰ ধুনীয়াকৈ চাফা কৰি ল'ম আৰু কাপোৰ কানি ধুই মেলি আজৰি কৰি ল'ম। আজি ৰ'দটো অলপ দিছে আৰু ধুনীয়াকৈ ভাবিলোঁ ঘৰৰ সকলো কামখিনি আদায় কৰি ল'ম, ঈদ পাইছেহি। কিন্তু কি ক'ব, ভাবিলেতো নহয়, আহি গ'ল মোৰ অৰ্ডাৰ, মোৰ নিমকি আৰু এফালে নান খাটাৰ অৰ্ডাৰ আহি গ'ল। লাগে 12টা বজাতে পটাপট লাগি গ'লোঁ নিমকি বনোৱাত আৰু নিমকি ভাজি আছোঁ, আনহাতে মই নান খাটাখিনিও ৰেডি কৰি আছোঁ। আৰু নান খাটাখিনি ৰেডি হোৱাৰ পাছত মই বেক হ'বলৈ দি দিলোঁ। আৰু নান খাটাখিনি এফালে বেক হৈ থাকিলে মই বাকী কামখিনি কৰি থাকিব পাৰোঁ। মই এফালে এইখিনি বেক হৈ মানে মই ধুনীয়াকৈ নিমকিখিনিও বনাই আদায় কৰিলোঁ। আৰু ভাতৰ কথা আছেই নহয়, ছোৱালী আছে, ভোক লাগিব, আৰু আনিছিলে খাচী মাংস। আৰু এয়া দেখিছেনে চৰ্বি, এওঁ যে অকল চৰ্বি বাচি বাচি আনে। এইফালে মোৰ ভাতো হৈ গ'ল আৰু আজি বৰ বেছি নাই বনোৱা। এইফালে মোৰ দোকানৰ কামো আহি গ'ল, ধুনীয়াকৈ মই দোকানৰ চিকেন টিকেন মেৰিনেট কৰি ল'লোঁ আৰু ম'ম' বনোৱাত ব্যস্ত হৈ গ'লোঁ। ম'মৰ চেপ দিওঁতে যথেষ্ট টাইম লাগে। আৰু এয়া মই চাটনিও ৰেডি কৰি ল'লোঁ আৰু মেয়নিজ, এইবিলাক দোকানৰ সৰু সুৰা কাম সকলোবিলাক মই আদায় কৰি ল'লোঁ। তাৰপাছত এইখিনি মোৰ হৈ গ'ল চব দোকানৰ কাৰণে ৰেডি কৰি থৈছোঁ, অকল লৈ গ'লে হৈ যাব। আৰু মই চুপখিনিও এফালে মোৰ ধুনীয়াকৈ উতলি গ'ল আৰু হৈ গ'ল চুপখিনিও। সকলো দোকানৰ কাম কৰি মেলি আজৰি। আৰু এয়া মই কাপোৰ চাপোৰ লৈ আনিলোঁ। এতিয়াৰ মুঠৰ ওপৰত গধূলি হ'লে দোকানৰ ভাজি দিবলৈহে আছে। এনেকৈ চলি থাকিব আৰু জীৱনটো, হয়নে?